Guys, welcome back to my YouTube channel. Right now, this me. I hope আপনারা সকলোৱে ভালে ভালে আছে। আজি আহিছো মই মাজুলী কমাৰগাঁও য'ত এটা ইয়াত বম্বো ইণ্ডাষ্ট্ৰি আছে খৰুকে মিনি বম্বো ইণ্ডাষ্ট্ৰি। আপোনালোকে যিহেতু ইয়াত বম্বো যিমানখিনি মানে পৰিৱেশ আছে গোটেইখিনি সম্পূৰ্ণ A to Z আপোনালোকে চাব পাৰে। মই আপোনালোকক দেখাই যাম পৰিৱেশটো। বলক এতিয়া মই ভিতৰৰ ফালে সোমাই যাওঁ য'ত বম্বো হোমষ্টে আছে। এয়া চাওক মোক বেক সাইডে দেখিছে ইমান ধুনীয়াকৈ আঁকি থৈছে এয়া গৌৰ আৰু এয়া হাতী লগত। আৰু ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ একদম শেষৰ ইনটোলৈকে চাব নাপাহৰিব। এয়া মোৰ পিছফালে সেয়া বেনাৰখন লাগি আছে। মই আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ ৰাজকোৱা বেম্বো ক্ৰাফ্ট। এতিয়া গৈ আছোঁ ভিতৰলৈ আপোনালোকক দেখাই যাম পৰিৱেশটো কি আইটেমছ আছে আৰু আপোনালোকে অৰ্ডাৰ দিব পাৰে ইয়াত। এইটো আপোনালোকক মূৰা লাগিলে ইয়াত মূৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। এয়া মূৰা ইমান সুন্দৰকৈ বনাইছে হেণ্ডমেড কাঠি দি চাওক। মই আপোনালোকক মই জুম কৰি দেখাইছোঁ বাৰু চাওকচোন। এয়া চাওক ইমান ধুনীয়াকৈ বনাইছে। গাইজ এখন হয় হেণ্ডমেড জাপি বৰ কষ্ট। ইয়াৰ প্ৰাইচ হ'ল 9,500। এই জাপিটোৰ পূৰা লোকেল বেম্বু পূৰা বেড দি বনাইছে এই বস্তুটো সম্পূৰ্ণ ইমান ধুনীয়াকৈ। আৰু চাৰিওফালে ইয়াত কাঠি আছে। এয়া কাঠি সেয়া বনাওঁতে বহুত কষ্ট হৈছে। এয়া কাঠি এটা কাঠি জুৰি পেলাই বনাব লগা হয় আৰু এইবোৰ চব বেড হয়। ইমান সুন্দৰকৈ বনাইছে এয়া বস্তুটো। আপোনালোকৰ যদি লাগে এই বস্তুটো আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। আৰু এই বস্তুটো মানুহজনৰ বম্বো ফাৰ্নিচাৰৰ এখন দোকান আছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। যিহেতু চাওক ইমান ধুনীয়াকৈ বনাইছে পূৰা হেণ্ডমেড হয় পূৰা ইমান হাৰ্ডৱৰ্ক কৰিছে এখনত জাপিত বনাওঁতে। এয়া চাওক ইমান ধুনীয়া বঢ়িয়াকৈ বনাইছে। এয়া চাওক পূৰা একদম পূৰা বেম্বো হেণ্ডমেড। চাওক একদম তামোলৰ বাকলিৰ পৰা লৈ একেবাৰে মানে কি ধুনীয়া লাগিছে। তামোলৰ বাকলি কোনে ক'ব এইটো ইমান সুন্দৰ লাগিছে। আপুনি ঘৰত এই ৱালত এনেকৈ সজাই থ'ব পাৰিব। চাওক ইমান দেখিবলৈ সুন্দৰ লাগিছে। আহি পালোহি। এয়া নমস্কাৰ। অঁ ভালনে? তো এয়া ধন্যবাদ জনাইছোঁ অহাৰ বাবে। ধন্যবাদ। গতিকে এইখিনি হ'ল আমাৰ শিল্পৰ ক্ষুদ্ৰমান কিছুমান বস্তু আছে। তাৰ গোটেই বস্তুৰ আমি আগতেই সম্পূৰ্ণ মানে নেশ্যনেল পৰ্যায়ৰ মেলাটো আমি মানে দিয়া হ'ল, ষ্টেট লেভেলৰ পৰ্যায়ত দিয়া হ'ল। আৰু এতিয়া মানে কি হ'ল এইটো বিভাগতে অসম চৰকাৰে মই যোৰহাট চেণ্ট্ৰেল জেলত বাঁহবেত শিল্প বিভাগৰ প্ৰশিক্ষক হিচাপে সম্পূৰ্ণ এতিয়া কাম কৰি আছোঁ। এতিয়া বৰ্তমানে ছুটীত ঘৰলৈ আহিছিলোঁ। আপোনাক লগ পাই ভাল লাগিলে। মোকো ভাল লাগিলে আপুনি মাতিলে আৰু যিহেতু ইমান সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ। এতিয়া বলক আইটেমবোৰ আপোনাৰ কি আপুনি বনায় আৰু ক'বলৈ আছে যে এই বিষয়টো মই ক্লাছ 5ৰ পৰা কৰিছিলোঁ। সংস্থাপনৰ মূল বস্তু হ'ল এইটো বিভাগে মই স্নাতকোত্তৰ লাভ কৰাৰ উপৰিও মই মুম্বাই IIT আণ্ডাৰত দুটামান ৱৰ্কশ্বপ কৰিছিলোঁ। কৰি পেলাই এই উন্নত ধৰণৰ বেম্বো কাপ যিখিনি টেকন'লজি পৰ্যায়খিনিৰ ওপৰত প্ৰশিক্ষণ ল'লোঁ। আৰু তাৰপাছত হেমভাই আশ্ৰমৰ আণ্ডাৰত গুৱাহাটী শান্তিসেনা আশ্ৰমৰ আণ্ডাৰত মানে কি কৰিলোঁ অসমৰ বিভিন্ন জেগাত ব্লকৰ আণ্ডাৰত আপোনাৰ প্ৰায় 1250 বেনিফিচিয়াৰীক বাঁহবেত বিভাগত প্ৰশিক্ষণ দিয়া হ'ল। আৰু এতিয়া মোৰ দেখা গ'ল এইটোৱে ভাল লাগিছে যে মোৰ যিখিনি প্ৰশিক্ষাৰ্থী সকলোৱে কৰা নাই, প্ৰায়খিনি ল'ৰা বা প্ৰায়খিনি ছোৱালী বিভিন্ন দিশত সংস্থাপন হ'ল। আৰু প্ৰায়খিনি ল'ৰাই নিজে উদ্যোগ কৰি এটা পৰিয়াল চলোৱা সংস্থাপনৰ ব্যৱস্থা কৰি ল'ব। সেইটো মোৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ আৰু মই তাৰ কাৰণে খুব মানে সুখী। আৰু মোৰ জীৱনৰ মেইন বস্তু হ'ল মোৰ বাঁহক লৈ মই মানে জীৱন সংগ্ৰাম কৰি আহিছোঁ আৰু বাঁহক লৈ মই জীয়াই আছোঁ। আৰু বাঁহ দেখিলে সেইকাৰণে মই বাঁহ বিভিন্ন ধৰণৰ সংৰক্ষণ কৰিছোঁ বিভিন্ন পৰ্যায়ত বাঁহ আৰু বেত আৰু বিভিন্ন ধৰণৰ বাঁহৰ যেনে এনেকুৱা বাঁহৰ শিপাৰ পৰা বাঁহৰ পাতলৈকে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেইটো হ'ল আমাৰ এটা প্ৰশিক্ষণৰ মূল বস্তু। বৰ ভাল। এতিয়া একো মানে পেলনি নাযায় ন আপোনাৰ? একো পেলনি নাযায়। একো বাঁহৰ শিপাডালো পেলনি নাযায়। বাঁহৰ গাঁঠিটো পেলনি গাঁঠিটোৰ পৰা আমি বিভিন্ন ধৰণৰ যিখিনি আমাৰ জেকেটৰ সেই বুটাম সেই বুটামখিনি আমি তৈয়াৰ কৰোঁ। বাঁহৰ লেকেচিৰ পৰা আমি কি তৈয়াৰ কৰোঁ আপোনাৰ যিখিনি আমাৰ কলম সেইখিনি মই আপোনাক দেখাম। আৰু বিভিন্ন তাৰ পৰা যিখিনি চ'চ ওলায় তাৰ পৰা বিভিন্ন ধৰণৰ ফুলদানি তেনেকৈ এতিয়া গোটেইখিনি দেখাব পৰা পৰ্যায়তো আপোনাৰ নাই। মোৰ চিম্বলখিনি আছে। আজি 6-7 বছৰ মই কাম কৰিবলৈ এইভাগে পোৱা নাই যিহেতু মই এটা কৰ্মস্থানত আছোঁ। সেইকাৰণে ন্যূনতম কিছুমান বস্তু আছে সেইখিনি দেখাম। আৰু এইটো আপুনি জাপি দেখিছে দেখাই যাব সেইখিনি দেখাম। এয়া গোটেইখিনি পৰিৱেশখিনি ইয়াত আছে, গোটেই চিম্বলখিনি আছে বাৰু। আপোনালোকে যিহেতু অৰ্ডাৰ দিব পাৰিলে মানে অৰ্ডাৰ দিব পাৰে। আপুনি এই এটাকৈ মানে কৈ যাব আৰু এইখিনি আপোনাৰ গোটেইখিনি এইবোৰ মানে এয়া পূৰা হেণ্ডমেড দি বনাইছে আৰু গোটেইখিনি এই পৰিৱেশখিনি। আৰু এয়া চাওক গোটেইখিনি পূৰা হেণ্ডমেডে হয়। এয়া জাপি পৰা লৈ গোটেই মানে আপোনাৰ এয়া গোটেইখিনি এভৰিথিং। আৰু আপোনাৰ ইয়াত গৰু আছে, গৰু হেণ্ডমেড বনাইছে।
আৰু এয়া টটৰইচ আৰু এইটো পানী বটল হয় দেই, কিন্তু এইটো আমি দেখিবতো এনে খোজোৱা নিচিনা লাগিছে, কিন্তু এইটো ৰিয়েল হয়। পালোহি এতিয়া বৰ্তমান আপোনালোকক মই ইণ্টাৰেকশ্যনটো দিলোঁ বাৰু, যিহেতু গোটেইখিনি ভিডিঅ'ত ডিটেইলছত ক'লে বাৰু। তাৰপৰা এতিয়া এয়া পৰিৱেশটো চাওক, এতিয়া গোটেইখিনি ইয়াত হেণ্ডমেডখিনি অলৰেডি বনাই থোৱা আছে, যিখিনি মানে বনাই থ'ব লগা সেইখিনি বনাই থৈছে বাৰু। চিম্বলখিনি দেখাম বাৰু মই। আৰু আপোনালোকে ইয়াত যিহেতু যেনেকৈ কিবা কিবি আপোনালোকক অৰ্ডাৰ দিব মন গ'লে, যেনেকৈ আপুনি জাপি দিলে অৰ্ডাৰ, তেনেকৈ আপোনাৰ এয়া টটৰইচ দিলে, আপোনাৰ গড় দিলে, তেনেকৈ আপোনালোকে মানে বিভিন্ন মানে বনাবলৈ অৰ্ডাৰ দিব পাৰে। আৰু যিটো মই ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম বাৰু, আৰু তাত কণ্টেক্ট নাম্বাৰো থাকিব। আপোনালোকে আহিলে মাজুলীলৈ ইয়াত কণ্টেক্ট কৰিব পাৰিব, আৰু ইয়াত আপুনি থাকি মেলি ধুনীয়াকৈ মানে থাকি যাব পাৰিব। আৰু এতিয়া এটা এটাকৈ মই নামখিনি মোক কৈ যাব, আপোনালোকে শুনি যাব ভিডিঅ'টোত। আৰু এয়া আৰু ধেৰ কিবা কিবি লৈ আহিছে এতিয়া, তো মই লগতে আহি পালোঁ। এতিয়া ইয়াৰ পূৰা একদম কামত ব্যস্ত হৈ আছে। বাকলিবোৰ পেলাই দিওঁ যে, এইটো চাওক, এই তামোলৰ বাকলি বনাইছে, এইটো আচৰিত কথা। বাপৰে বা, এইটো একেবাৰে আচৰিত মই দেখিলোঁ বাৰু। এতিয়া চাওক, এইটো তামোলৰ বাকলি ৰিয়েল হয়, পূৰা তামোলৰ বাকলি দি বনাই পেলালে। কিন্তু দেখিবলৈ তামোলৰ বাকলি লগা নাই, কিন্তু ইমান ধুনীয়া লাগিছে, সুন্দৰ লাগিছে। এইটো বেক সাইডটো হ'ল আমাৰ যিটো ডিমৰ প্লেট, ডিমৰ যিটো প্লেটটো ডিমৰ গোৱাই পেলাই তাৰ লগত মিঠিগুটি দিছোঁ। মিঠিগুটি দিয়াৰ লগে লগে গেলাই দিয়াৰ লগে লগে সি এটা হেৰি আগতে হৈছে, আচাৰ আগতে হৈছে। হৈ গৈ এই পলেটটো তাৰ পৰা বনাইছোঁ, এইটো ডিমৰ প্লেট। আৰু এইটো হ'ল তামোলৰ বাকলি ডিজাইন কৰিছোঁ। তামোলৰ বাকলি ন, মানে একো পেলনি নাযায় মানে ন। মানে মোৰ চিন্তাটো হ'ল পেলনীয়া বস্তুবোৰ আমি কেনেকৈ এটা উন্নত ধৰণৰ বস্তু তৈয়াৰ কৰিব পাৰোঁ। মই আজিয়ে দেখিছোঁ প্ৰথমবাৰ, এনে মই দেখা নাই বাৰু। পইচাটো আমি দেখাই আছোঁ। এইটো হ'ল আমি দেলহিলে ইয়াৰ 1000 পিচ আমি যিটো মিটিঙত বেষ্ট ব্যৱহাৰ কৰোঁ, নেশ্যনেল পৰ্যায়ত যিখন হেৰি আছিল, ফেষ্টিভেল আছিলে, তাত মই চাপ্লাই দিছিলোঁ। এইটো হ'ল ভালকৈ দেখাই দিয়ক। এইটো বেষ্ট হ'ল বাঁহৰ পৰা বনাইছোঁ, বাঁহৰ দিন। আমি ইয়াত কাপোৰ ব্যৱহাৰ কৰোঁ, এইটো বেষ্ট বাহিৰত বনাই হেৰি কৰা হয়। ইমান ধুনীয়াকৈ বনাইছে, একদম লোকেল আৰু লোকেল। আৰু এইটো হ'ল গগনা, এই পাত হ'ল গগনা ন, গগনা। এই যে বিহুত বজাই ন, বিহুত বজাই নাচনীবোৰে। তাৰপিছত লগতে আছে এই ভাগ হ'ল কাকৈ ফণি। এয়া হ'ল কাকৈ ফণি। কাকৈ ফণি ন, বিহুত নাচনী ব্যৱহাৰ কৰে, গগনা কাকৈ ফণি। চাওঁ এইটো বিহুত ব্যৱহাৰ কৰে। এই আচ্ছা, এইটো ফণি হয়, কাকনি ফণি। এয়া বিহুত নাচনীবোৰ ব্যৱহাৰ কৰে। ইমান ধুনীয়া সুন্দৰকৈ বনাইছে, চব বাঁহৰে হয়। বেক ক্লিপ আমাৰ মহিলাসকলে ব্যৱহাৰ কৰে, বাঁহে বনাইছোঁ বেক ক্লিপ। বেক ক্লিপ আপোনালোকে এয়া বেক ক্লিপ পূৰা ৰিয়েল হয়, আৰু এইবোৰ আপোনালোকে পূৰা বাঁহৰ গোটেইখিনি ট্ৰেডিশ্যনেলখিনি ইয়াত গোটেইখিনি পাব আপোনালোকৰ। এয়া বাঁহৰ দি বনাইছে বেক ক্লিপ। এয়া চাওক, আচৰিত কথা। বাঁহৰ গেজেং আমাৰ মহিলাসকলে খোপাত এইটো ব্যৱহাৰ কৰে, গেজেং। এয়া গেজেং ন, গেজেং। এইটো গেজেং বুলি কোৱা যায়, মহিলাহঁতে খোপাত ব্যৱহাৰ কৰে। এয়া হ'ল খাৰু। এয়া হ'ল চাওক খাৰু, পূৰা ৰিয়েল আৰু এইটো পিন্ধিব পাৰে আৰু আপুনি ধুনীয়াকৈ সুন্দৰকৈ। আমি বজাৰৰ পৰা কিনিবই নালাগে, গোটেইখিনি এভৰিথিং ইয়াত নেচাৰেল পাব আপুনি। এইটো হ'ল বেক ক্লিপ। আচ্ছা, এইটো বেক ক্লিপ। এইটো ডিজাইনটো চাওক, কি সুন্দৰ লাগিছে, একদম মজা লাগিছে। এইটো এটা বেক ক্লিপ, ডিজাইন বেলেগ বেলেগ আছে। আচ্ছা, ডিজাইন বেলেগ বেলেগ আছে ন। বেক ক্লিপ এইটো। আচ্ছা আচ্ছা, সুন্দৰ লাগিছে বেক ক্লিপ। আৰু এতিয়া দেখাই আছে তাৰ পৰা লিখিছিলে এইটো বাঁহৰ কলম। আচ্ছা, বাঁহৰ কলম ব্যৱহাৰ কৰিব পাৰিব। বাঁহৰ কলম ব্যৱহাৰ কৰিব পাৰিব। আচৰিত। আমি দোকানৰ পৰা এতিয়া কলম কিনো যে, এইটো প্লাষ্টিকৰ হয়, এইটো কিন্তু বাঁহৰ দি আপুনি ব্যৱহাৰ কৰিব পাৰে। এইটো 2008 চনত মই চাওক লিখিছেও। শিৱসাগৰ ONGC কলেজত মই 1000 কলম হেৰি দিছিলোঁ, চাপ্লাই দিছিলোঁ। মোৰ লগত আহিছিলে 1000 কলম, তেওঁলোকে তাত মানে ইউজ কৰিছিলে অফিচিয়েল। আচ্ছা, এয়া কি সুন্দৰ বাঁহৰ কলম হয়। আপোনালোকে অৰ্ডাৰ দিব পাৰিলে একদম ইয়াত ধুনীয়াকৈ সুন্দৰকৈ বনাই দিব। আৰু এইটো হ'ল অফিচ কলম, অফিচ আমি ব্যৱহাৰ কৰোঁ। এফালে ৰঙা, এফালে নীলা চিয়াহী, অফিচ কলম এইটো। আচ্ছা, অফিচ কলম ন, দুফালে মানে ন। এয়া বৰ্ড চাইড আছে, এফালে ৰঙা এফালে ব্লু। এইটো হ'ল বাঁহৰ বাতি, ইয়াত ব্যৱহাৰ কৰক, পানী থৈ দিয়ক, যি থওক খাব পাৰিব, মানে চব খাব পাৰিব, মানে জলপানো খাব পাৰিম, চব খাব পাৰিব। বাঁহৰ কাঠিৰ পৰা এইটো দিছিলোঁ। আৰু এইটো হ'ল বাঁহৰ বাতি, এইটো আমি মানে ব্যৱহাৰ কৰিব দাইল চব্জি পৰা ধৰিলে মানে এভৰিথিং, মাছ মাংস দি খাব পাৰিব, খাব পাৰিব। চুই চাওঁচোন অলপ। বাঁহৰ কাঠি পূৰা বাঁহৰ এভৰিথিং বাঁহৰ, আপুনি একো কিনিবই নালাগে। থালি চব বাঁহৰ, নেচাৰেল। আৰু এইটো তাতকৈ সৰু পৰ্যায়টো, এইটো আপুনি দালি এই তৰকাৰী খাব পাৰিব, দালি মাছ চব্জি, যিহেতু একদম ধুনীয়াকৈ সুন্দৰকৈ বনাইছে। পূৰা বাঁহৰে একদম দেখিব চাওক না, একদম মানে বাঁহৰ নিচিনা নালাগে, একদম ৰিয়েল নিচিনা লাগে। আৰু
গোটে এইটো তো দেখো পানী বটল এইটো অকণ পানী বটল আমি ব্যৱহাৰ কৰিব পাৰিছো ইউজিঙৰ কাৰণে পানী বটল ইয়াতে চাওক পানী পুৰা আমি ভৰাই থৈ পেলাই একদম ক'ৰবাত লৈ যাবলৈ ফুৰিলে মানে ক'ৰবাত খাবলৈ পাৰিব চাওক ইমান ধুনীয়াকৈ সুন্দৰকৈ বনাইছে পানী বটলটো এইটো পৰিলেও নাভাঙে আৰু আপোনাৰ এইটো একদম আপোনাৰ একোৱে নহয় মানে একদম ইমান নেচাৰেলকৈ বনাইছে এয়া চাওক আচৰিত মানে হাতৰ বিদ্যা যে কয় যে মানুহৰ একেবাৰে যেতিয়া মানুহৰ হাতৰ বিদ্যা থাকিব মানে আপুনি জীৱনত একো মানে আপুনি একো নকৰিলেও মানে আপুনি নিজৰ হাতৰ বিদ্যা দি মানে কৰি খাব পাৰিব হয়নে এইখন হতি এয়া ইমান সুন্দৰ ট্ৰে এয়া ন চাহ দিবৰ কাৰণে কাপ চাপ এইখিনি আছে পৰ্যায়ক্ৰমে আমি চব দেখাম এয়া মজা এইখিনি হ'ল ফল মূল থোৱা পাতি এই ফল মূল থোৱা পাতিটো বৰ সুন্দৰ লাগিছে আপোনালোকে যিহেতু ডাইনিং টেবুলত ফল মূল থৈ পেলাই সজাই থ'ব পাৰিব ইয়াত সুন্দৰকৈ চাওক যি যোনবোৰে চিগাৰেট খাই যে চিগাৰেট খোৱাবোৰে মানে ইয়াত মানে পেলাব পাৰে আৰু চাওক পুৰা বাঁহৰ দি বনাইছে আৰু এইটো ফুলৰ টাবটো ফুলদানি আপুনি থ'ব পাৰে ফুল থ'ব পাৰিব ফুল থ'ব পাৰিছে এইটো বাঁহৰ কলো চাওক ইমান ধুনীয়া পানী ভৰাই থ'ব পাৰে নি পানী খুৱাব নোৱাৰে পানী নহয় মানে ফুলৰ সেই আচ্ছা ঠিক আছে কাঠিৰ পৰা বনোৱা টাব এইটো বাঁহৰ কাঠিৰ পৰা বনোৱা মানে একো এটা মানে হেৰি চাউণ্ডটো আছে ন এইবোৰ মানে এতিয়া এই নাচনীবোৰ বেছি মানে ব্যৱহাৰ কৰে ন ব্যৱহাৰ কৰে ঘৰতাল নৃত্যত ব্যৱহাৰ কৰে তাৰ কাৰণে বনাইছো আমাৰ ছোৱালীহঁতে কৰে তাৰ কাৰণে এইখিনি তৈয়াৰ কৰিছো আমি চাউল কিনি আনো বস্তা আহে বস্তাত বিভিন্ন কালাৰ মানে সেইখিনি আহে সেই ৰছীখিনি এৰুৱাই পেলাই তাৰ পৰা এইখন শৰাই বনোৱা হৈছে এইটো চাওক একো এটা পেলনি নাই আপোনাৰ আমি যে পেলাই দিওঁ যে এয়া চাওক এইবোৰ মানে মাথা আৰু চাওক মানে কৈছে মানে ইমান ধুনীয়াকৈ এয়া চাওক খৰাই বনাই পেলাইছে একদম পূৰা নেচাৰেল আপুনি মানুহ আহিলে একদম ইয়াত তামোল পাণ দি পেলাই অৰিহণা দিব পাৰে এয়া চাওক কি যে জ্ঞান আৰু আমি তামোল দিবৰ কাৰণে ব্যৱহাৰ কৰোঁ জেনেৰেলি বটা ন এইটো এয়া চাওক এই সুন্দৰ এয়া তামোল পাণ দিবলৈ আপুনি বটা ব্যৱহাৰ কৰিব পাৰে এয়া চাওক ইমান ধুনীয়া লাগিছে পৰিৱেশটো চাওক ইমান সুন্দৰকৈ বনাইছে কিন্তু এইটো হাৰ্ড ৱৰ্কিঙো আছে ইমান ধুনীয়াকৈ এইবোৰ কাঠিবোৰ ধুনীয়াকৈ বনাব লাগিব আৰু এয়া চাওক আপোনালোকে ইয়াত মানে অৰ্ডাৰ দিব পাৰে আপোনাৰ যদি কোনোবা লাগে যদি মোৰ যিমানখিনি ভিউৱাৰ্ছবোৰে চাই আছে এই ভিডিঅ'টো আপোনালোকে মোক কণ্টেক্ট কৰিব এইটো হ'ল পাণ বটা আগৰ আমাৰ অৰিজিনেল ন আচ্ছা সেইটো পৰ্যায়ত বাঁহে বনাইছো এইটো কিহেদি বনাইছে আপুনি বাঁহে আৰু এই বস্তুটো মানে কেনেকৈ হেৰি কৰিছে ন মানে কেনেকৈ মানে ডিজাইনটো এইটো আমাৰ যিটো আপোনাৰ কাকৰ বাঁহ বুলি কয় কাকৰ বাঁহত আমি কাটিং কৰিছো আৰু কাটিঙত যিটো ওলাই যায় তাৰপিছত ফিনিচিং কৰিছো হেণ্ড ফিনিচিং মেচিন নাই মোৰ যিমানখিনি ফিনিচিং হেণ্ড ফিনিচিং মেচিন ইয়াত ব্যৱহাৰ নাই আৰু এইখন এখন শৰাই এখন শৰাই দেখিছে এখন শৰাই এই বাঁহ আৰু বেতৰ পৰা এইটো প্ৰায়ভাগ বিয়া সময়ত মানে আগফালে সজাই থয় আৰু তামোল পাণ দি ৰাজহুৱা কিবা অনুষ্ঠান প্ৰতিষ্ঠানত তাত ৰাইজে তামোল দি সেৱা লয় নামঘৰত ব্যৱহাৰ কৰা হয় তেনেকৈ এইখিনি কৰা হয় ঠিক আছে বাৰু আৰু ঠিক সেইগতে নিজে চিন্তা কৰি পদুম ফুল বাঁহৰ কাঠিৰ পৰা বনাইছো এইটো ভাল লাগিছে দেই বাঁহৰ কাঠিৰ পৰা খালি এতিয়া কালাৰটো পোৱা নাই অলপ হেৰি হৈ আছে এইটো বাৰ্নিছত দিলে ধুনীয়া লাগিব আপোনাৰ পদুম ফুল এয়া চাওক পদুম ফুল গোটেই বাঁহেদি বনাইছে পূৰা একদম নেচাৰেল বাঁহেদি হয় ঠিক আছে বাৰু এইটো চাওক এইটো তাজমহল হয় যিহেতু বাঁহে বনাইছে কিন্তু আমিতো এতিয়া গৈ পেলাই তাজমহল চাব পৰাই নাই মানে ৰিয়েলত গৈ পেলাই চাগে ইয়াতে চাই লৈছোঁ আৰু চুই পেলাই এয়া চাওক একদম সুন্দৰ ধুনীয়া বনাইছে এয়া চাওক এইখন এখন শৰাই আৰু এটা ঘৰিয়াল এইটো হেৰি গড় এইটো আপুনিয়ে বনাইছে ন একদম গড় এইটো কিহেদি বনাইছে এইটো কাঠেৰে এয়া চাওক গড় হয় আমাৰ অসমৰ এয়া ষ্টেট এনিমেল ক'ব ষ্টেট এনিমেলেই হয় আমাৰ ৰাইন' চাওক এয়া ৰাইন' হ'ল লাইট ষ্টেণ্ড আপোনাৰ ইয়াত হেৰি আঠাৰ ব্যৱহাৰ কৰি পেলাই বনাইছো লাইট দিয়া হয় তাৰপিছত ড্ৰয়িং ৰুমত থ'লে ইয়াৰ মানে পোহৰটো খুব ধুনীয়া এটা ডেছলিন আহে দেখেন লাইট ষ্টেণ্ড লাইট ষ্টেণ্ড আপোনালোকে কি সুন্দৰ লাগিছে লাইট ষ্টেণ্ড গোটেইখিনি পৰিৱেশ পাব আপুনি এইটো যে যেতিয়া আপোনালোকে যে ফাৰ্নিচাৰ দোকানত যায় যে আপুনি ইয়াত গোটেই ফাৰ্নিচাৰ এভৰিথিং মানে এ টু জেড বিচনাৰ পৰা লৈ চফাৰ পৰা লৈ একদম এভৰিথিং সৰুৰ পৰা সৰু মানে ক্লিপৰ পৰা ওলাই এভৰিথিং মানে আপোনাৰ ঘৰৰ
মানে গোটেইখিনি মানে ঘৰৰ বস্তুবোৰ আপুনি ইয়াতে পূৰা বাহিৰে পাব আৰু পূৰা বম্ব মানে এইখন ইণ্ডাষ্ট্ৰি হয় আৰু মানে সৰুকৈ মাজুলীত আছে এই ইণ্ডাষ্ট্ৰিটো আপোনালোকে ইয়াত যোগাযোগ কৰিব পাৰে আৰু আপুনি মোক কণ্টেক্ট কৰিব পাৰে যিহেতু আপোনালোকক লাগিলে মই আপোনালোকক বিচাৰি দিম বাৰু এইবোৰ বস্তুবোৰ আৰু এইটো এটা হ'ল লাইট ষ্টেণ্ড এইটো মেনচন লাইটৰ ডিজাইনত বনাইছোঁ ইয়াৰ লাইট দি পেলাই এইটো সোমাই দিব মেনচন লাইট ডিজাইন ন এইটো লাইট সুন্দৰ এয়া চাওক কিমান ধুনীয়াকৈ পৰিৱেশবোৰ আছে এয়া পূৰা চিম্পল হয় আপোনাক যদি লাগে তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ দিব পাৰে এইটো হ'ল বাঁহৰ জাপি ইয়াত বাঁহ আৰু বেত ব্যৱহাৰ হৈছে গতিকে আমাৰ এইটো জেনেৰেলি জাপিটো চাই পেলাই চিন্তা কৰি পেলাই এইটো জাপি এটা সৃষ্টি কৰা হৈছে ইয়াৰ বজাৰ মূল্য আপোনাৰ 10,000 পৰা 9,500 ভিতৰত আমি বিক্ৰী কৰা হৈছে মানে ইয়াৰ ষ্টাৰ্টিং প্ৰাইচটো ন এনে মানে দামটো এনে কম কিমান আপোনাৰ 9,000 পৰা 9,500 10,000 ভিতৰত হৈ যায় আচ্ছা মানে এইটো পূৰা গোটেই চাওক এই জাপিটো পূৰা অলৰেডি এইটো বনাওঁতে লাগিছে এমাহ লাগিছে ন গোটেই হেণ্ডমেড হয় ইয়াত গোটেই মানে ইয়াত কিন্তু চাওক ইমান সুন্দৰকৈ বনাইছে আৰু পৰিৱেশটো চাওক ইমান ধুনীয়া লাগিছে চাৰিওফালে চাওক আৰু এইটো বৰ কষ্টও বনাবলৈ গোটেইখিনি চাওক ইমান ধুনীয়াকৈ কাঠি চাওক ইমান ধুনীয়াকৈ বনাইছে ইমান ধুনীয়াকৈ চাওক গোটেইখিনি পৰিৱেশটো আৰু এয়া চাওক ইমান ভাল লাগিছে পৰিৱেশটো চাবলৈ বাছ এয়া চাওক আমি যেনেকৈ আগত কৈ গ'লো যে বাঁহৰ মুহাৰ পৰা পাতলৈকে ব্যৱহাৰ কৰাটো হ'ল আমাৰ প্ৰশিক্ষণৰ মূল কথা গতিকে এইটো বাঁহৰ মুহাটো আনিছোঁ বাঁহৰ মুহাটো সেই ভাজে ভাজে এইটো এতিয়া ঘঁৰিয়াল কাটি আছোঁ সম্পূৰ্ণ হোৱা নাই যিহেতু সম্পূৰ্ণ হয় হোৱাৰ লগে লগে মানুহে লৈ গুচি যায় উপযুক্ত দাম দি পেলাই লৈ গুচি যায় মানে এয়া কাটি আছোঁ আৰু দুদিনমানৰ পাছতে ইয়াৰ হেৰিটো আচল হেৰিটো ওলাবগৈ গতিকে এইটো হ'ল ঘঁৰিয়াল ন বাঁহৰ মুহাৰ পৰা চাওক ঘঁৰিয়াল বনাই আছে এতিয়ালৈকে হোৱাগৈ নাই তথাপি মানে একদম পূৰা ডিমাণ্ড আৰু ফুল ডিমাণ্ড আৰু গোটেইখিনি চাওক ইমান আজি মই দেখালোঁ আপোনাক গোটেইখিনি পৰিৱেশটো চাওক একদম তামোলৰ বাকলিৰ পৰা লৈ একেবাৰে মানে কি ধুনীয়া লাগিছে তামোলৰ বাকলি কোনে ক'ব এইটো ইমান সুন্দৰ লাগিছে আপুনি ঘৰত এই ৱালত এনেকৈ সজাই থ'ব পাৰিব চাওক ইমান দেখিবলৈ সুন্দৰ লাগিছে আৰু এয়া চাওক খৰাই আপোনাৰ বটাৰ পৰা লৈ ফুল পৰা লৈ আপোনাৰ পানী বটলৰ পৰা লৈ গড়ৰ পৰা লৈ ঘঁৰিয়াল পৰা লৈ পূৰা আপোনাৰ এয়া চকীৰ পৰা লৈ গোটেইখিনি আপোনাৰ ইয়াত আছে আপোনাৰ এই লেম্প আছে ইয়াত গোটেইখিনি আপুনি ঘৰত গৈ বোলে ইয়াত লেম্প ব্যৱহাৰ কৰিব পাৰে লাইট দিব পাৰে ন আৰু গোটেইখিনি আছে ইয়াত চাওক আপুনি চাহ তাহ দিব পাৰে এভৰিথিং মানে আপুনি গোটেই মানে বেম্বো ফাৰ্নিচাৰৰ পৰা পাব ইয়াৰ পৰা আমি এতিয়া চাওক দোকানত গ'লে কি হয় আপোনাৰ গ্লাছটো কেতিয়াবা কাপটো পৰি যায় তাৰপৰা ভাঙি থাকে তো এয়া চাওক ইমান মানে ইউজফুল বস্তুবোৰ মানে একো এটা মানে পেলনি নাযায় আমি বাঁহবোৰ এনেকৈ মানে কাটি পেলি মানে আমি মানে হেৰি কৰি দিওঁ মানে বৰবাদ কৰি দিওঁ কিন্তু ইয়াত চাওক মানে কিমান ধুনীয়াকৈ এটা এটা সৰু সৰু বস্তু মানে আমাৰ ইমান ভেলু আছে আহিছে বৰ্তাৰ লগতে আহিলোঁ ইয়াৰ মাজুলী তো মাজুলীলৈ আমি আহিলোঁ এতিয়া আহিলোঁ আমি পৰহি দিনাখন তো আজি মানে থাকি মেলি আমাৰ কিমান 5 দিন হ'ল ন এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ৰিটাৰ্ণ বেক তো আজি যামগৈ আৰু এয়া বৰ্তাৰ লগতে মই ফুৰিব আহিলোঁ আৰু বৰ্তাক মোৰ লগতে আহিলোঁ আৰু এই বুঢ়া কালত আৰু অলপ ফুৰিব লাগে হয় নাই কিমান আৰু মানে বুঢ়া কালত আৰু টেনশ্যন হৈ কাম কৰি থাকিব এতিয়া বুঢ়া কালত নুফুৰিলে আৰু কোনকেইটা ফুৰিব সেইকাৰণে আমি ডেকা কালত অলপ ফুৰি লৈছোঁ পাছত বুঢ়া হ'লে আৰু ফুৰিব নোৱাৰিম আৰু হয় নাই সেইকাৰণে বৰ্তাকো লৈ আহিলোঁ ফুৰাব গ'লে মানে বুঢ়া হ'লেনো কি হয় মানে মনটোতো একদম মানে য়ং হৈ আছে ডেকা হৈ আছে হয় নাই মানুহজনে বুঢ়া হৈছে কিন্তু দিলটো গাৰ্ডেন হৈ আছে হয় নাই ববলৈ মনত পৰিছে নাই ইয়াত আহিলে একদম ববলৈ মনতে ঠিক আছে আৰু মাজুলী থাকো লাগিছে নাই লাগিছে ন এয়া বৰ্তমান যাবলৈ মন হোৱা নাই কিন্তু তথাপিও কি ক'ব সময়ো নাই আৰু আমাৰ ছুটিও কম আছিলে তাৰপৰা আমি মানে এনেকৈ 4-5 দিনৰ কাৰণে মানে এটা মানে প্লেনিং কৰিলোঁ আৰু অলপ ফুৰিবলৈ যাম বুলি কৈ ভগৱানে ভালে আকৌ নিশ্চয় আহিম বাৰু তেতিয়াহ'লে এয়া বৰ্তাৰ লগতো আজি এই ব্লগছটো মানে ইমানতে মই সামৰিছোঁ আৰু আজি বৰ্তা কৃষ্ণ দেই আমাৰ মানে অসমত আহিলে মানে কৃষ্ণটো বৰ প্ৰিয় আৰু ভগৱান আৰু আমি মানে সেইটো কৃষ্ণটো ক'বই লাগে এইটো আমাৰ ট্ৰেডিশ্যনেল হয় আৰু এয়া আমাৰ বৰ্তাই গোটেইখিনি আমাৰ ট্ৰেডিশ্যনেল গামোচা হয় আৰু এয়া গোটেই মানে ট্ৰেডিশ্যনেল ড্ৰেছ এয়া মানে এইটো ধুতি আৰু এইটো ধুতি গামোচা আৰু এইটো পাঞ্জাবী চাৰ্ট পিন্ধি আছে গোটেইখিনি মানে পৰিৱেশটো দেখালে মোক আজি আপোনালোকে গোটেইখিনি ভিডিঅ'টো দেখি পালে আৰু এতিয়া এয়া মোৰ লগত আছে নমস্কাৰ তো আপুনি ইমানখিনি গোটেইখিনি মোক মানে ভালকৈ ডিটেইলছত বুজাইছে আৰু গোটেইখিনি মানে আপুনি পৰিৱেশটো মোক দেখাইছে আপুনি কি বনাইছে সৰুৰ পৰা লৈ ডাঙৰ পৰা লৈ জাপিৰ পৰা লৈ মানে এভৰিথিং আপুনি আমাৰ অসমীয়াৰ মানে যিটো জাতি আছে ট্ৰেডিশ্যনেল গোটেইখিনি মানে দেখাইছে আপুনি আৰু আপুনি লাষ্ট শেষত মানে কিবা ক'ব বিচাৰে মই ক'ব বিচাৰিছোঁ যে এইটো হ'ল এটা আমাৰ পুৰণা পৰম্পৰা সংস্কৃতিৰ বস্তু যিহেতু বাঁহ বেত নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ
আজি সোণৰ মূল্য যেনেকুৱা বাঁহ বেতৰ আমাৰ মূল্য তেনেকুৱা যিহেতু ঘৰ এখন বনাবলগীয়া হ'লে প্ৰথম ব্যৱহাৰ কৰিব লাগিব বাঁহ আৰু বেত গতিকে তেওঁ বাঁহ বেতৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ ইয়াৰ পৰা এইটো যদি ব্যৱহাৰ কৰা হয় এইখিনি বস্তু নেচাৰেল বস্তু ইয়াৰ পৰা কোনো ৰিয়েকশ্যন নহয় গতিকে সেইকাৰণে আপোনালোকক কৈছোঁ যে সকলো আপোনালোকে বাঁহ বেতৰ বস্তু ব্যৱহাৰ কৰক আপোনালোকে যদি বিচাৰে তেতিয়া আমাৰ লগত যোগাযোগ কৰিব আমাৰ ফোনৰ নম্বৰটো আমি কৈ দিছোঁ 6000166507 6000166507 ৰাজখোৱা বাঁহ বেত শিল্প মাজুলী জিলা মাজুলী অসম গতিকে এইখিনি যোগাযোগ কৰিব আৰু এখেত আহি আজি আমাক যিখিনি মানে উৎসাহ দিলেহি আশা ৰাখিছোঁ ভৱিষ্যতেও তেখেত আহিব আহি আমাক এইখিনি আগুৱাই নিব আমাৰ শিল্পখিনি আৰু দ্বিতীয় কথা হ'ল কি আপোনালোকে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকে কি কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব গতিকে আপোনালোকৰ উৎসাহেৰে আমি এই শিল্পখিনি আগুৱাই যাব লাগিব সেই গতিকে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব এইখিনি কৰিলে আমি সুখী হ'ম আৰু আপোনাক আমি ধন্যবাদ জনাইছোঁ ভৱিষ্যতে লগ পোৱা আশাৰে ধন্যবাদ নমস্কাৰ ক'লে দাদাই গোটেইখিনি কথাখিনি ডিটেইলছত আৰু এয়াই মই এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু গোটেইখিনি আপোনালোক মই একদম ষ্টাৰ্টিংটো মানে ইনডোৰলৈকে পৰা গোটেইখিনি মই দেখালোঁ বাৰু আৰু গোটেইখিনি ক'লে মানে আমাৰ দাদাই তো আৰু লগ পায়ো বহুত ভাল লাগিলে আৰু যিহেতু আপোনালোক যেনেকৈ মানে বুজাইছে তেনেকৈ আপোনালোক মানে কণ্টেক্ট নাম্বাৰটো ক'লেই বাৰু মই তথাপিও মোৰ ডিছক্ৰিপশ্যনত তলফালে লিখি দিম বাৰু কণ্টেক্ট নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিব ফোন কৰিব তাৰপৰা আপোনালোকে ইয়াত মানে আহিব পাৰিব আৰু এই যিমানখিনি মই দেখাইছোঁ আজি গোটেইখিনি আপুনি ডিমাণ্ড কৰি পেলাই অৰ্ডাৰ দি পেলাই বনাব পাৰে আৰু আশা ক'বলৈ থাকিলে আমাৰ কথা হ'ল কি আপোনালোকে যদি কোনোবাই আপোনাৰ ডেক'ৰেশ্যন ঘৰ বনাবলগীয়া হয় বাঁহৰ বিভিন্ন ধৰণৰ 2 মহল 3 মহল 4 মহল যেনেকুৱা ডিজাইনৰ ঘৰ লাগে সম্পূৰ্ণ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব যিহেতু মোৰ গ্ৰুপ গৈ এতিয়া পুনে মুম্বাই পুনেত আপোনাৰ বিভিন্ন ধৰণৰ ঘৰ এতিয়া মানে তাত তৈয়াৰ কৰি আছে মোৰ এটা গ্ৰুপ আছে গতিকে আপোনালোকে যোগাযোগ কৰিব যেনেকৈ যা লাগে অলংকাৰ পাতিৰ পৰা ধৰি যি লাগে আপোনালোকে যোগাযোগ কৰিব পাৰিব মানে এভৰিথিং পাব আপোনালোকে 2 মহল 3 মহল লাগে কাৰ্পেটৰ পৰা ধৰি গোটেই কাহিনী বাকি বেম্বো হাউচ গোটেইখিনি মানে আপুনি এভৰিথিং পাই যাব আৰু ইমান ফেচিলিটি আৰু মানে ক'ত পাব আৰু ইমান ধুনীয়াকৈ মানে এ টু জেড আপোনাৰ গোটেই মানে বেম্বোৰ ঘৰৰ পৰা লৈ বেম্বোৰ গোটেইখিনি মানে ফাৰ্নিচাৰৰ পৰা লৈ এভৰিথিং পুৰা বেম্বোৱে পাব আৰু ইমান ধুনীয়া আৰু বাঁহৰ একো পেলনি নাযায় ইমান ধুনীয়াকৈ সুন্দৰকৈ মানে দেখিছোঁ আৰু আচৰিত মানে ময়ো মানে আহি পেলাই বৰ এক্সাইটেড আৰু ভাল লাগিছে আৰু জীৱনত প্ৰথমবাৰ মই লাইফত সৰুৰ পৰা ডাঙৰ হ'লোঁ মাজুলী নামটো শুনি শুনি আহিছোঁ দেউতা মাহঁতৰ পৰাই কিন্তু আজি প্ৰথমবাৰ এই 2024 মই 25 মে'ত আহিলোঁ আজি হ'ল 5 তাৰিখ যিহেতু আৰু 4-5 দিন মই থাকিলোঁ মাজুলীত আৰু এয়া পৰিৱেশবোৰ চালোঁ আৰু আপোনালোকক দেখালোঁ আৰু ভাল লাগিলে তাৰপৰা আপোনালোক নিশ্চয় আহিব এই মাজুলীলৈ ভিজিট কৰিব আৰু যিহেতু এতিয়া আমি ফেৰীত আহিছিলোঁ নাওত তো এতিয়া আৰু 2 বছৰ 3 বছৰ পাছত ইয়াৰ পৰা মাজুলীৰ পৰা ৰাস্তা বনি আছে একদম সুন্দৰ মানে যেনেকৈ বগীবিল হৈ গ'ল এতিয়া মাজুলী ব্ৰিজ বনাই আছে তেনেকৈ সুন্দৰ আৰু 2-3 বছৰ পাছত পৰা মানে গাড়ীবোৰ অন দ্য ৰোড চলিব আৰু ফেৰীবোৰো মানে এটা দুটা থাকিব বাৰু এতিয়া তথাপি বৰ ভাল লাগে আহিবলৈ আৰু মানে ফূৰ্তি এটাও লাগে আৰু গোটেইখিনি আৰু চবতকৈ বেছি আপোনালোকৰ ভাল হয় ইয়াত ৰাসৰ কাৰণে বহুত ইম্পৰ্টেণ্ট মানে মানে বিউটিফুল প্লেচ আৰু মাজুলী ক'ব গ'লে আৰু ইমানতে মানে আজিলৈ মই ভিডিঅ'টো সামৰিছোঁ তথালৈকে বাই বাই লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিহেতু ভিডিঅ'টো যদি ভাল লাগিলে কিবা কিবি কোৱাত যদি ভুল হৈছে সেইটো কাৰণে দুখ নধৰিব আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ বাই বাই